নমস্কাৰ মই আপোনালোকৰ নীলাক্ষী এটা খুব জৰুৰী কামৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো ইয়াতে ইলেকশ্যন কমিশ্যন আৰু আমাৰ ডিসি ছাৰৰ কামৰূপ মেট্ৰ ডিসি ছাৰৰ মই দৃষ্টিগোচৰ হোৱাটো বিচাৰিম এই ফটো কেইখন চাওকচোন ৱাৰ্ড নম্বৰ 37 আৰু বিধানসভা সমষ্টি নম্বৰ 35 if I am not wrong ইয়াতে হাউস নম্বৰ 33 এটো মোৰ হাজবেণ্ডৰ এড্ৰেছ হয় আৰু ইয়াতে মুঠ 16 জন ভোটাৰ দেখাইছে ইয়াতে অকল 4 জন ভ্যালিড ভোটাৰ্স আছে আৰু বাকি 12 জন ভোটাৰ্স আমি চিনি নাপাও কোন হয় নাজানো কিন্তু আমাৰ এড্ৰেছত সন্নিবিষ্ট হৈ গৈছে আৰু তেওঁলোক কোৰ পৰা কি মানুহ কি দৰে আমাৰ এড্ৰেছ দেখাই ভোট দিব বৰ ভয়ংকৰ কথা আৰু এনেকুৱা যদি আৰু বেলেগৰ লগতো হৈছে আৰু ভয়ংকৰ কথা কিয় হৈছে কাইন্ডলি শেয়াৰ কৰক ভিডিওটো কাইন্ডলি ট্যাগ কৰক ইলেকশ্যন কমিশ্যন আমাৰ ডিসি কামৰূপ মেট্ৰ যে এনেকুৱা ধৰণৰ গাফিলতি কিয় হল and this is a very serious concern I think because 12 members who are not part of our family who are not part of that address are going to vote using that address বহুত ডাঙৰ কথা আৰু এনেকুৱা কিয় হল ইমান ধুনিয়াকে সব পৰিচালনা কৰা বুলি আমাক জনোৱা গৈছিলে গটিকে I leave it to your good judgment thank you so much জয় অসম জয় জুবিন্দা